তিনিচুকীয়াৰ হিজুগুৰিত নিশা গোমাংসৰ বিৰুদ্ধে অভিযান। হিজুগুৰিৰ এটা ঘৰত দীৰ্ঘদিনৰ পৰা গোমাংসৰ ৰমৰমীয়া ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপন। তিনিচুকীয়া আৰক্ষীয়ে বিভিন্ন দল সংগঠনৰ সহযোগত চলোৱা অভিযানত বৃহৎ পৰিমাণৰ গোমাংস জব্দ কৰিবলৈ সক্ষম হয়। বৃহৎ পৰিমাণৰ গোমাংস জব্দ কৰাৰ লগতে জছিম আহমেদ নামৰ এগৰাকী লোকক আটক কৰে আৰক্ষীয়ে। আজি ভাৰতীয় যুৱ মৰ্চাৰ যুৱকসকলে তিনিচুকীয়া সদৰ বিহিত ব্যৱস্থা ল'বলৈ পুনৰ এজাহাৰ দাখিল কৰে। তিনিচুকীয়াৰ হিজুগুৰিত এটা ঘৰত দীৰ্ঘদিনৰ পৰা গোমাংসৰ ৰমৰমীয়া ব্যৱসায় চলি অহাৰ অভিযোগ উত্থাপন হৈছে আৰু তিনিচুকীয়াৰ হিজুগুৰিত নিশা গোমাংসৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ। তিনিচুকীয়া আৰক্ষীয়ে বিভিন্ন দল সংগঠনৰ সহযোগত চলোৱা অভিযানত বৃহৎ পৰিমাণৰ গোমাংস জব্দ কৰিবলৈ সক্ষম হয়। বৃহৎ পৰিমাণৰ গোমাংস জব্দ কৰাৰ লগতে জছিম আহমেদ নামৰ এগৰাকী লোককো আটক কৰে আৰক্ষীয়ে আৰু আজি ভাৰতীয় যুৱ মৰ্চাৰ যুৱকসকলে তিনিচুকীয়া সদৰ বিহিত ব্যৱস্থা ল'বলৈ পুনৰ এখন এজাহাৰ দাখিল কৰে। যি খবৰ পাই আমি লগালগ গ'লোঁ, গৈ আমি উদ্ধাৰ কৰিলোঁ 10 কেজি মাংস প্ৰায়, আৰু উদ্ধাৰ কৰি যি দুগৰাকী ব্যক্তিক আমি আটকো কৰিছোঁ আৰু বাকী আইনগত ব্যৱস্থা তেওঁলোকৰ বিৰুদ্ধে লোৱা হৈছে। তাৰ কাৰণে আমাৰ যি যাৱতীয় ব্যৱস্থা ল'ব লাগে আমি সেই ব্যৱস্থা লৈ আছোঁ। ইনকুৱাৰী চলি আছে, ইনভেষ্টিগেশ্যন চলি আছে। এই বিষয়ে আপোনালোকে অনাগত দিনত গমেই পাব। হয়, আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত কোনো ৰকমৰ গোমাংস ইয়াত নিষিদ্ধ কৰা হৈছে। কিছু মাহৰ পূৰ্বে যিহেতু ধুবুৰী অঞ্চলতে এটা এনেকুৱা ঘটনা দেখা গৈছিলে। ছেইম কালিও আমাৰ তিনিচুকীয়াত য'ত ৰাম মন্দিৰৰ প্ৰতিষ্ঠাৰ 2 বছৰ আমাৰ পূৰা হৈছিলে, সেই ৰাম প্ৰতিষ্ঠাৰ দিনাই কালি এটা ঘটনা হ'ল তিনিচুকীয়াত, য'ত আমি হাতেলতে ধৰা পৰিলে ইয়াত গো মাংসৰ বেহা চলি আছিলে। হিজুগুৰি VIP ৰোডৰ অন্তৰ্গত নতুন গাঁও বুলি এটা অঞ্চল আছে, যিটো অঞ্চলত আমি কালি ৰাতি 7টা, 7:30, 8টা বজাত আমি গৈ তাত হাতেলতে ধৰিলোঁ। তাত পাল্লা পাথৰ পৰা আদি কৰি য'ত গো মাংস কাটিছে সেই বস্তু আমি তাত আটক কৰিছোঁ। লগতে 11 কেজি গো মাংস আমি আটক কৰিছোঁ। তাতে আমি চাইছোঁ যে তাত যিটো অঞ্চল, সেইটো অঞ্চলত আমাৰ হিন্দু মানুহ বহুত কম দেখা পাইছোঁ। তাত অকল সেই সাম্প্ৰদায়িক লোকসকল তাত আছিলে। তাত আমি যেতিয়া গৈ পাইছোঁ তেতিয়া তেখেতে ক'লে যে আমি এইটো খোৱাৰ কাৰণে আনিছোঁ। কিন্তু খোৱাৰ কাৰণে কেলৈ আনিব? আমি সেই গৌ মাতাক আমি পূজন কৰি আৰু আমাৰ তিনিচুকীয়াত ইহঁতি থাকিবলৈ আহিছে। ইয়াত থাকিব যেতিয়া আমাৰ যিটো আমাৰ কলা কৃষ্টি, আমাৰ যিটো আমাৰ যোনটো সংস্কৃতি, সেই সংস্কৃতি মানি চলিব লাগিব। ইয়াত আমি চৰকাৰৰ পৰা ইয়াত বন্ধ কৰা আছে, গোটেই অসমত বন্ধ কৰা আছে যে গো মাংস ইয়াত খাব নোৱাৰিব। কিন্তু তাহাঁতি তাত আপুনি ভিডিঅ' ফুটেজতো চাব পাৰিব, তাহাঁতি কৈছে মই মুছলমান হয়, মই গো মাংস খামেই। আপোনালোকে কেলৈ গাহৰি মাংস খাব? মই এইটো জেগাত ক'ব বিচাৰিছোঁ, গাহৰি মাংস যিটো আমাৰ প্ৰথা, এইটো আমাৰ অসমীয়া সংস্কৃতিৰ এটা অংগস্বৰূপ আমি এইটো ধৰিব পাৰোঁ। কিন্তু গাহৰি মাংসৰ লগত গৌ মাংসৰ লগত তুলনা কৰিছে, এইটো বহুত ডাঙৰ কথা ইহঁতি কৈছে। যাৰ কাৰণে আমি আইনী ব্যৱস্থা আমি লৈছোঁ। আমি তিনিচুকীয়া প্ৰশাসনকো কৈছোঁ যাতে ইহঁতৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰে। তাৰ কাৰণে আমি আজি ইয়াত এজাহাৰ দিছোঁ। আমাৰ যুৱ মৰ্চাৰ ফালৰ পৰা আমি ইয়াত এজাহাৰ দিছোঁ আৰু আমি আমাৰ তিনিচুকীয়াবাসীৰ আমাৰ সংগঠনকেইটাকো আমি সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। কাৰণ কি সকলো দল সংগঠনে আমাক সেইটো ক্ষেত্ৰত বহুত সহায় প্ৰদান কৰিছে। কালি ৰাতিও আমাৰ মটক যুৱ সন্মিলনৰ পৰা সংগঠনৰ মানুহখিনি আহিছিলে, আমাৰ ABVP ল'ৰাখিনিও আহিছিলে, আমাৰ বজৰং দলৰ গোটেই চিপাহী আমাৰ চবেই আহিছিলে, আহি আমাক সহায় কৰিছিলে। তাৰ কাৰণে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ।
বৰ্তমানলৈকে ৩,০০০তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে ৩টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।